চাওক মই আগৰ পৰাই কিছু কথা কৈ আহিছোঁ। মই কংগ্ৰেছ দলৰ নিলম্বিত সদস্য। কংগ্ৰেছ দলৰ লগত মোৰ কিছু নীতিগত পাৰ্থক্য হোৱাত মই তেখেতসকলৰ ওচৰত কিছু নীতিগত প্ৰশ্ন কৰিছোঁ, তেওঁলোকে এতিয়ালৈ উত্তৰ দিয়া নাই। আৰু ধুবুৰী সংসদীয় সমষ্টিত কংগ্ৰেছ দলৰ পৰা ৰকিবুল হুছেইন প্ৰতিদ্বন্দ্বিতা কৰিছে, অথচ ৰকিবুল হুছেইনৰ কেবিনেট মিনিষ্টাৰ, অতি শক্তিশালী কেবিনেট মিনিষ্টাৰ থাকোঁতে সংখ্যালঘু মানুহৰ কাৰণে তেওঁ একোৱে কৰা নাই। ধুবুৰীৰ নিচিনা প্ৰায় ৮০% সংখ্যালঘু মানুহ থকা এই সংসদীয় সমষ্টিত তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিবলৈ যে দুঃসাহস কৰিছে, এইটো বৰ আশ্চৰ্যজনক কথা। আৰু মই সেইকাৰণে ধুবুৰীবাসীক আহ্বান জনাইছোঁ যে বিগত সময়ছোৱাত ৰকিবুল যেতিয়া কেবিনেট মিনিষ্টাৰ আছিলে, আপোনালোকৰ দুখ দুৰ্দশাৰ কাৰণে কোনোদিন এটা মাত মতা নাই। চৰ মাটিৰ পট্টা দিয়াৰ কাৰণে তেওঁ এটা দুখ উচ্চাৰণ কৰা নাই। চহৰ অঞ্চলৰ শিক্ষা দীক্ষাৰ ব্যৱস্থাৰ কাৰণে কোনো ব্যৱস্থা কৰা নাই। নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণৰ কাৰণে কোনো ব্যৱস্থা কৰা নাই। নদীৰ গৰাখহনীয়াত গৃহহীন মানুহখিনিক সংস্থাপন দিবলৈ তেওঁ কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই। ৱাকফ সম্পত্তি উদ্ধাৰ কৰা দূৰতে থাকক, দুটা ৱাকফ সম্পত্তি তেওঁ দখল কৰি ৰাখিছে। সেইকাৰণে মই ধুবুৰীবাসীক আহ্বান জনাইছোঁ যে আপোনালোকে ৰকিবুলক এই প্ৰশ্নবোৰ কৰক আৰু অহা সংসদীয় নিৰ্বাচনত তেওঁৰ ছিকিউৰিটি ফৰফিট হোৱাকৈ তেখেতক সমুচিত প্ৰত্যুত্তৰ দিয়ক। আৰু সেইকাৰণে মই ৰকিবুল হুছেইনৰ প্ৰতিদ্বন্দ্বী আজমল চাহাব, সেইকাৰণে মই আজমল চাহাবক শুভেচ্ছা জনাবলৈ আহিছোঁ, যাতে আজমল চাহাব ৰেকৰ্ড ভোটত বিজয়ী হয় আৰু ৰকিবুল হুছেইনে সমুচিত শিক্ষা পায় ভৱিষ্যতে যাতে সংখ্যালঘুৰ আৱেগক লৈ খেলা কৰিব নোৱাৰে, তাৰ কাৰণে মই আজি আহিছোঁ। নহয়, মই প্ৰায় ৬টা বছৰ তেখেতক বিধানসভাত পাইছোঁ আৰু আগতে তেওঁক ওচৰৰ পৰা পোৱা নাছিলোঁ। কংগ্ৰেছ লেজিছলেচাৰ পাৰ্টিত প্ৰায় ৬ বছৰ মই আছিলোঁ। সেই ৬ বছৰত তেওঁৰ যিবোৰ কাৰচাজি দেখি মোৰ ঘৃণা উপজিছে। তেওঁৰ কথা হ'ল, তেওঁ মুঠতে অসমৰ ডাঙৰ মাইনৰিটি লিডাৰ হৈ থাকিব লাগে, ভৱিষ্যতে যাতে কোনেও আগবাঢ়িব নোৱাৰে, তাৰ কাৰণে তেওঁ গোটেই জাতিটোকে নহয়, প্ৰয়োজনে তেওঁৰ পৰিয়ালকো তেওঁ ত্যাজিবলৈ সাজু হৈ আছে। আৰু যোৱা ৬ বছৰ মই কংগ্ৰেছ দলত থাকোঁতে যেতিয়াই সংখ্যালঘুৰ সমস্যাবোৰ উত্থাপন কৰোঁ, যুক্তিসংগত সমস্যাবোৰ, সেয়া উচ্ছেদৰ বিষয়ে হওক বা নেলীৰ মানুহৰ ন্যায়ৰ কথাই হওক, নাইবা আপোনাৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কথাই হওক, নাইবা আপোনাৰ হৰিশংকৰ ব্ৰহ্মৰ যিটো ডকুমেণ্ট সেইটোৱে হওক, নাইবা শংকৰদেৱ কলাক্ষেত্ৰত এই বৃহত্তৰ মিয়া সমাজৰ বা সংখ্যালঘু সমাজৰ দুপদমান সামগ্ৰী ৰখাৰ কথাই হওক, তেতিয়া মই তেওঁৰ ভাৱভংগীত লক্ষ্য কৰিছিলোঁ, তেওঁ মানে সাংঘাতিক শংকা ভুগিছিলে যে শ্বেৰমান ডাঙৰ লিডাৰ হ'ব নেকি, গতিকে শ্বেৰমানক বধ কৰিব লাগে। আৰু সেইকাৰণে তেওঁ সাংগু পাংগু লৈ তেতিয়া তৰুণ গগৈ চিফ মিনিষ্টাৰ আছিলে, তৰুণ গগৈ তাত প্ৰায় 5 বাৰমান তেওঁ ধৰ্ণা দিছে। তৰুণ গগৈ চিফ মিনিষ্টাৰ নাছিলে, 16ৰ পৰা তৰুণ গগৈ বিধায়ক আছিলে, প্ৰায় 5 বাৰমান ধৰ্ণা দিছে আমাৰ মাইনৰিটি লিডাৰবোৰক লৈ যে শ্বেৰমানে আমাৰ কংগ্ৰেছ দল ধ্বংস কৰিলে। আৰে ভাই, হৰিশংকৰ ব্ৰহ্মৰ ৰিপৰ্টে কয় 90% ভূমি বাংলাদেশীৰ দখলত। তেওঁ এজন প্ৰাক্তন নিৰ্বাচন আয়ুক্ত হৈ কেনেকৈ কোনজন ভাৰতীয় বিদেশী ক'ব পাৰে? তেওঁৰ সেই ৰিপৰ্টটোক মই কাউডাং বুলি কোৱাৰ কাৰণে ৰকিবুল হুছেইনে তেতিয়া বাকী সংখ্যালঘু বিধায়কসকলক লগত লৈ, লগতে দেৱব্ৰত শইকীয়াও আছে, তৰুণ গগৈ তাত ধৰ্ণা দিছিলে যে শ্বেৰমানে আমাৰ কংগ্ৰেছ দল ধ্বংস কৰিলে। আচল উদ্দেশ্য আছিল যে শ্বেৰমানটো এইবোৰ কথা কৈ মোতকৈ ডাঙৰ লিডাৰ হ'ব, মই কোনোদিন সংখ্যালঘুৰ কথা নকওঁ, শ্বেৰমানেও যাতে নকয়, কোনেও যাতে নকয়, এইটো তেওঁ বিচাৰে। এইটোৱে তেওঁৰ চৰিত্ৰ।